নমস্কাৰ সকলোলৈ ৱেলকাম বেক টু আৰ চেনেল ৱেলকাম সকলোলৈ ৱেলকাম জনাই আছোঁ আমাৰ এই এডুকেট আৰ্মিলৈ। চ' তোমালোকে যদি এই ভিডিঅ'টোত নতুনকৈ আহিছা চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা, ঠিক আছে। চ' আজি আমি কি পঢ়িম যে ক্লাছ 8ৰ অধ্যায় 2 অৰ্থাৎ অনুজীৱ মৃত্যু আৰু সূত্ৰ, ঠিক আছে। চ' তাৰ অনুশীলনীৰ যিমান প্ৰশ্ন আছে চ' গোটেইখিনিৰ আমি সমাধান কৰিম আৰু লগতে মই গুৰুত্বপূৰ্ণ MCQs লৈ আহিছোঁ যি তোমালোকে মানে কেনেকৈ পঢ়ি আছা চ' সেইখিনি তোমালোকে ট্ৰাই কৰিব পাৰিবা। আৰু এতিয়া যে তোমালোকে শুনি আছা ক্লাছ 10ৰ বা 9ৰ যি মেট্ৰিক বা এনে বৰ্ড এক্সাম দিয়ে চ' গোটেইখিনিয়ে সকলোৱে কয় যে MCQ বহুত টাফ আহিছে, MCQ এনেকুৱা MCQ বহুত হাৰ্ড এনেকৈ বহুত MCQ তোমালোকে শুনি আছা MCQ চ' MCQ কি হয় আজি তোমালোকে গম পাই যাবা। আৰু তোমালোকে ভালকৈ যাতে প্ৰিপেৰেশ্যনটো চলাই যোৱা আৰু যে নেক্সট ইয়েৰ তোমালোকে 9-10ত উঠিবা চ' তাত যেতিয়া তোমালোকে পাবাগৈ চ' কোনো প্ৰব্লেম নোহোৱাকৈ চ' তোমালোকে আৰামছে এইখিনি ক্লিয়াৰ কৰি ল'ব পাৰিবা, ঠিক আছে। চ' আজিৰ পৰাই আমি প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি ল'ম। চ' ব'লা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি ভিডিঅ'টোৰ লাষ্ট ফালে আমি MCQখিনি চাম। অ'কে। চ' 1 নম্বৰ যে অনুশীলনীৰ প্ৰশ্ন উত্তৰ বা এক্সাৰচাইজ সলিউশ্যন, ঠিক আছে। চ' 1 নম্বৰ যে খালী ঠাই পূৰ কৰা যে অনুজীৱবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়, ঠিক আছে। যে খ নম্বৰ যে নীলা সেউজীয়া শেলাই বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। তাৰপিছত যে ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। তাৰপিছত ঘ নম্বৰ যে বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়। नेक्स्ट क्या है हमारे पास, नेक्स्ट है যে শুদ্ধ উত্তৰত টিক চিন দিয়া, এনেকৈ চিনটো দিব লাগে, ঠিক আছে। চ' এইটো কি ক নম্বৰ যে এইটো তোমালোকে সঁচা কথা ক'বা দেই কমেণ্টত যে এই চিনটো দি তোমালোকে এটা বেলেগ ফিল লোৱা নে, বহুত মজা লাগে ন, হয় নহয় এনেকৈ দি নিজে কিমান বাৰ তোমালোকে বহীত দিছা সেইটো ক'বা। বহুত দিছা মই গম পাইছোঁ তোমালোকক, ময়ো মোৰ এনেকুৱা সময়ত কৰিছিলোঁ মানে এইটো চিনটো দি বহুত ভাল লাগে। চ' যে চেনিৰ পৰা সুৰা প্ৰস্তুত কৰিবলৈ কোনটো ব্যৱহাৰ কৰা হয়। চ' উত্তৰটো কি হ'ব ইষ্ট, 4 নম্বৰটো হ'ব ইষ্ট। খ নম্বৰ তলৰ কোনটো এবিধ এণ্টিবায়'টিক, ছ'ডিয়াম কাৰ্বনেট। চ' উত্তৰটো হ'ব যে ট্ৰেপমাইচিন। সুৰাও নহ'ব ইষ্টটো নহ'ব, ষ্ট্ৰেপমাইচিন হ'ব। ষ্ট্ৰেপমাইচিন তো নামটো মজা আছে ন, ষ্ট্ৰেপমাইচিন। চ' তাৰপিছত যে গ নম্বৰ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট'জবৰ বাসক কোনটো। চ' উত্তৰটো কি হ'ব যে মাইকী এনফিল্ছ মহ। এই এনফিল্ছ হয় মাইকী এনফিল্ছ মহ। তাৰপিছত যে ঘ নম্বৰ সংক্ৰামক ৰোগৰ বাহক কোনটো, মাখি, ঠিক আছে। সংক্ৰামক ৰোগৰ বাহক কি, মাখি। তাৰপিছত পাউৰুটি বা ইডুলিৰ লদা ওফন্দি উঠে কিহৰ বাবে। চ' ইষ্ট কোষক বৃদ্ধি। इसके बाद যে প্ৰথম ছ নম্বৰ যে শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কি বোলা হয়, যে কি বোলা হয় কিনবন বোলা হয়, কিনবন। নেক্সট है हमारे पास যে এই অংশ থকা অনুজীৱবোৰক বি অংশৰ ক্ৰিয়াৰ লগত মিলোৱা, ঠিক আছে। মই ডাইৰেক্ট মিলাই দিছোঁ, এ স্তম্ভ আৰু বি স্তম্ভ শুদ্ধ মিলোৱা, ঠিক আছে। বেক্টেৰিয়া কলেৰা ৰোগ সৃষ্টি। তাৰপিছত ৰাইজোবিয়াম যে নাইট্ৰজেন যৌগীকৰণ, যে লেক্টিবেলিলাছ দৈ প্ৰস্তুত কৰাত, ইষ্ট পাউৰুটি প্ৰস্তুত কৰাত, প্ৰট'জোৱা মেলেৰিয়া ৰোগ সৃষ্টি। তাৰপিছত ভাইৰাছ
এইডছ ৰোগ সৃষ্টি, এইডছ ৰোগ সৃষ্টি। उसके बाद এইটো মই অকণমান সৰু কৰি লওঁ, ঠিক আছে, অঁ প্ৰপাৰ আছেনে? যেতিয়া লং কুৱেশ্যন অকণমান আগবাঢ়ো, লং মানে বহুত লং নিদিওঁ তোমালোকক, আৰামছে এইখিনি লিখিলে ফুল মাৰ্কছ পাই যাবা। যে 4 নম্বৰ যে অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে, সিহঁতক কেনেকৈ দেখা পাব পাৰি? চ' উত্তৰ যে অনুজীৱবোৰ ইমান ক্ষুদ্ৰ জীৱ যে খালী চকুৰে ইহঁতক দেখা নাযায়। ইহঁতৰ আকাৰ অতি সৰু হোৱাৰ বাবে মানুহে সাধাৰণভাৱে চাব নোৱাৰে। বেক্টেৰিয়া, প্ৰটোজোৱা, কিছুমান শেলাই আৰু ভেঁকুৰ আদি অনুজীৱ এই শ্ৰেণীত অন্তৰ্ভুক্ত। যে অনুজীৱবোৰক চাবলৈ অনুবীক্ষণ যন্ত্ৰ তথা মাইক্ৰস্কোপ, তোমালোকে দেখিছানে মাইক্ৰস্কোপটো কেনেকুৱা থাকে? চ' দেখিলে মোক কমেণ্ট কৰি জনাবা কেনেকুৱাকৈ থাকে, এইটো অকণমান এক্সপ্লেইন কৰি দিবা, মই চাম তোমালোকে কিমান চাইছা, ঠিক আছে। চ' ব্যৱহাৰ কৰা হয় যে এই যন্ত্ৰ অতি সৰু বস্তু বহু গুণ ডাঙৰ কৰি দেখুৱায়। বিজ্ঞানীসকলে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত অনুজীৱৰ গঠন, চলন, বৃদ্ধাংশ অৰ্থাৎ বৃদ্ধি যি হয় বাঢ়ে আৰু জীৱন প্ৰক্ৰিয়া অধ্যয়ন কৰে। তাৰপিছত 5 নম্বৰ যে অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি? চ' উত্তৰ যে অনুজীৱক সাধাৰণতে 4টা ডাঙৰ ভাগত বিভক্ত কৰা হয়। সেইবোৰ হ'ল বেক্টেৰিয়া, ভেঁকুৰ, ফাংগাছ, তাৰপিছত প্ৰটোজোৱা, তাৰপিছত শেলাই। ইয়াৰ উপৰিও ভাইৰাছকো অতি ক্ষুদ্ৰ জীৱ হিচাপে অধ্যয়ন কৰা হয়, যদিও ই কেৱল জীৱিত কোষৰ ভিতৰতহে বংশবৃদ্ধি কৰিব পাৰে। তাৰপিছত 6 নম্বৰ মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অনুজীৱসমূহ নাম কোৱা? চ' উত্তৰ যে মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা প্ৰধান অনুজীৱ হ'ল ৰাইজোবিয়াম, এইটো কিন্তু ইম্পৰ্টেণ্ট দেই, ৰাইজোবিয়াম আৰু নীলা সেউজীয়া শেলাই, এইটো ইম্পৰ্টেণ্ট আৰু ৰাইজোবিয়ামো ইম্পৰ্টেণ্ট। তাৰপিছত যে এই অনুজীৱবোৰে বায়ুমণ্ডলত মুক্ত নাইট্ৰজেনক অধিক ব্যৱহাৰ কৰিব পৰা নাইট্ৰজেনযুক্ত যৌগত পৰিণত কৰে। ৰাইজোবিয়াম সাধাৰণতে মাহজাতীয় উদ্ভিদৰ শিপাৰ গাঁঠিত বাস কৰে। उसके बाद 7 নম্বৰ क्या है? যে আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতা বিষয়ে 10টা শাৰী লিখা, ঠিক আছে। চ' 10টা শাৰী লিখিব লাগে অনুজীৱৰ উপকাৰিতা যি। চ' এই 10টা শাৰী লিখাৰ আগতে মই অকণমান পানী খাই লওঁ, ঠিক আছে। চ' 10টা শাৰী এতিয়া লিখিম। 1 নম্বৰ যে লেক্টোবেলিলাছ বেক্টেৰিয়া গাখীৰ দৈ ৰূপান্তৰিত কৰে, লেক্টিক এচিড যি আমি কওঁ। চ' 2 নম্বৰ যে ইষ্টৰ সহায়ত পাওৰুটি, কেক, ইডলি আদি খাদ্য সামগ্ৰী তৈয়াৰ কৰা হয়। 3 নম্বৰ যে কিছুমান অনুজীৱই চীজ, আচাৰ আৰু ভিনেগাৰ উৎপাদনত সহায় কৰে। 4 নম্বৰ অনুজীৱ ব্যৱহাৰ কৰি বাণিজ্যিকভাৱে সুৰা প্ৰস্তুত কৰা হয়। তাৰপিছত 5 নম্বৰ যে পেন্সিল, ষ্টেপনাইজ আদি গুৰুত্বপূৰ্ণ এণ্টিবায়'টিক ঔষধ অনুজীৱৰ পৰা তৈয়াৰ কৰা হয়। 6 নম্বৰ যে মাৰাত্মক ৰোগ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা ভেকচিন বা চিটা অনুজীৱৰ সহায়ত
তৈয়াৰ কৰা হয়। তাৰপিছত 7 নম্বৰ যে মৃত উদ্ভিদ আৰু প্ৰাণীক পচাই আৱৰ্জনা আঁতৰাই পৰিৱেশ নিকা কৰি ৰাখে। তাৰপিছত পচন 8 নম্বৰ যে পচন প্ৰক্ৰিয়াৰ দ্বাৰা মাটিত প্ৰাকৃতিক সাৰ হিউমাছ সৃষ্টি কৰে। 9 নম্বৰ যে ৰাইজোবিয়াম বেক্টেৰিয়াই মাটিত নাইট্ৰজেনৰ যৌগীকৰণ কৰে। 10 নম্বৰ লাষ্ট যে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰি কৃষিকাৰ্যত উৎপাদন বঢ়াবলৈ অণুজীৱৰ সহায় কৰে। তাৰপিছত নেক্সট 8 নম্বৰ যে অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। অণুজীৱৰ এতিয়া অপকাৰিতা যে যদিও বহু অণুজীৱ উপকাৰী, তথাপি কিছুমান অণুজীৱ মানুহ, জীৱ-জন্তু আৰু উদ্ভিদৰ বাবে অতি ক্ষতিকাৰক। এই অণুজীৱবোৰ কলেৰা, টাইফয়েড, যক্ষ্মা, মেলেৰিয়া, ডেংগু, সৰু আই, বসন্ত আদি বহু সংক্ৰামক ৰোগ সৃষ্টি কৰে। ইয়াৰ উপৰিও অণুজীৱে খাদ্যবস্তু নষ্ট কৰি খাদ্য বিক্ৰিয়া ফুড পয়জনিং সৃষ্টি কৰে। ঠিক আছে, ফুড পয়জনিং যিটো হয় সেইটো সৃষ্টি কৰে। চ' উদ্ভিদত বিভিন্ন ৰোগ সৃষ্টি কৰি শস্যৰ উৎপাদন হ্ৰাস কৰে আৰু জীৱ-জন্তুৰ বিভিন্ন মাৰাত্মক ৰোগ সৃষ্টি কৰে। তাৰপিছত এণ্টিবায়'টিক কি? 9 নম্বৰ যে এণ্টিবায়'টিক কি? এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে কি সাৱধানতা অৱলম্বন কৰিব লাগে? তোমালোকে আগতে গম পাইছিলানে যে এণ্টিবায়'টিক কি? বহুতেতো শুনিছা, মই গম পাইছোঁ এণ্টিবায়'টিক কি। জ্বৰ হ'লে কয় যে ঔষধটো খোৱাৰ পিছত এণ্টিবায়'টিকটো ল'বা দেই। চ' আজি পঢ়িম যে এণ্টিবায়'টিকটো কি। এণ্টিবায়'টিক হৈছে অণুজীৱৰ পৰা প্ৰস্তুত কৰা এনে ঔষধ যিয়ে ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াক ধ্বংস কৰে অথবা সিহঁতৰ বৃদ্ধি বন্ধ কৰে। পেনিচিলিন, এইটো কি নামটো? ষ্ট্ৰেপমাইচিন নামটো এনে শুনি ভাল লাগে, কিন্তু অকণমান জটিল হয়। যেনেকৈ এইটো হ'ল পেনিচিলিন হৈ গ'ল, এইটো ষ্ট্ৰেপমাইচিন আদি ইয়াৰ উদাহৰণ। ঠিক আছে, চ' সাৱধানতা যে 1 নম্বৰ এণ্টিবায়'টিক সদায় কেৱল পঞ্জীয়নভুক্ত চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে গ্ৰহণ কৰিব লাগে। তাৰপিছত চিকিৎসকে নিৰ্ধাৰণ কৰা ঔষধৰ সম্পূৰ্ণ কোৰ্ছ বা মাত্ৰা শেষ কৰা উচিত। আধাখিনি খাই এৰিব নালাগে। ঠিক আছে। 3 নম্বৰ যে ভাইৰাছজনিত ৰোগ যেনে চৰ্দি আৰু কাহত এণ্টিবায়'টিক ব্যৱহাৰ কৰিব নালাগে, কাৰণ ই কাম নকৰে। তাৰপিছত 4 নম্বৰ যে অপ্ৰয়োজনীয়ভাৱে বা ভুল মাত্ৰা খালে শৰীৰৰ উপকাৰী অণুজীৱ ধ্বংস হয় আৰু ভৱিষ্যত এই ঔষধ কাম নকৰে বা নকৰা হয়। সেইটো কিন্তু ধ্যান লৈ কৰিবা দেই কাম। এতিয়া আমি আগবাঢ়ো আমাৰ MCQ কুৱেশ্যন। চ' MCQ কেনেকৈ তোমালোকে পঢ়িবা সেইটো মই আজি পদ্ধতিটো দেখাই দিছোঁ। যে MCQ পঢ়াৰ আগতে তোমালোকে এটা কথা মন কৰি ল'বা যে MCQ বহুত ইম্পৰ্টেণ্ট হয়, আৰু তোমালোকৰ যি 9-10 যে বৰ্ড এক্সাম হ'ব, মেইন যিখিনি এক্সাম সেইখিনিত MCQ মেইন। চ' এইখিনি MCQ যে তোমালোকৰ পৰীক্ষাত আহিব সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু ইয়াৰ পৰা তোমালোকে 100% প্ৰেক্টিচ কৰি ল'ব পাৰিবা, আৰু এইখিনি পাৰিলে নেক্সট যি আহিব সেইখিনিও তোমালোকে পাৰিবা, সেইটো তোমালোকে এটা নিশ্চিত হৈ যাবা। গম পাইছানে মোৰ কথাটো? চ' সেইকাৰণে তোমালোকে MCQখিনি কেনেকৈ পঢ়িবা মই পদ্ধতিটো এবাৰ দেখাই দিওঁ। ঠিক আছে, যেনেকৈ
এনেকুৱাকৈ তোমালোকে আনিবা আৰু পঢ়িবা যে অণুজীৱ খালী চকুৰে দেখা যায়নে? চ' ইয়াৰ উত্তৰসমূহ এনেকুৱা যে এ নম্বৰ যায়, বি নম্বৰ নাযায়, চি নম্বৰ কেতিয়াবা যায়, 4 নম্বৰ কেৱল ৰাতি যায়। চ' উত্তৰটো কি হ'ব যে নাযায়। এইটো তোমালোকে লক কৰি ল'বা যে নাযায়, বি নম্বৰটো হ'ব। তাৰপিছত তোমালোকে চাবা যে হয় এইটো বি নম্বৰটো উত্তৰ হয়। আৰু যদি এইটো ভুলো হয় তেতিয়াও তোমালোকে ৰিগ্ৰেট নকৰিবা যে ধেত মোৰ ভুল হৈ গ'ল। তোমালোকে শিকি আছা, ঠিক আছে? চ' শিকাৰ সময়ত ভুল শুদ্ধ এইটো হৈয়ে থাকিব। চ' তোমালোকে মিলাই মানে এইটো গৈ থাকিবা, প্ৰেক্টিচ কৰি থাকিবা, ঠিক আছে? চ' এইটো আৰু এটা যে 2 নম্বৰ অণুজীৱ অণুজীৱ চাবলৈ কি ব্যৱহাৰ কৰা হয়? এক নম্বৰ যে দূৰবীক্ষণ যন্ত্ৰ, বি নম্বৰ যে অনুবীক্ষণ যন্ত্ৰ, চি নম্বৰ দূৰবীন, তাৰপিছত ডি নম্বৰ আতচ কাচ। চ' কি হ'ব আতচ কাচ দূৰবীন নে অনুবীক্ষণ যন্ত্ৰ নে দূৰবীক্ষণ যন্ত্ৰ? চ' এইটোৰ ৰাইট এনচাৰটো হ'ব কি বি নম্বৰ অনুবীক্ষণ যন্ত্ৰ। চ' এইটো বি নম্বৰ। চ' নেক্সট তোমালোকে এনেকেই লাহে লাহে আগবাঢ়ি গৈ থাকিবা। মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু মই MCQখিনি স্ক্ৰল ডাউন কৰি দি আছোঁ এনেকুৱাকৈ। চ' তোমালোকে এইটো ভালকৈ চাই ল'বা, ঠিক আছে? লাহে লাহে মই গৈ আছোঁ আৰু তোমালোকে মই যেনেকুৱাকৈ কৈছোঁ সেই ছেম টু ছেম ৱেত তোমালোকে চাবা, যাতে চিটিং নকৰিবা। নিজক ভুল কৰি চিটিং কৰিলে কোনো কাম নহ'ব, নিজৰে লোকচান, গম পাইছানে? নিজক মানে এটা প্ৰেক্টিচ কৰি লোৱা যে এইটো হয় নহয়, মই কেনেকুৱাকৈ পঢ়ি আছোঁ, হৈছে নে নহৈছে সেইটো চাই ল'বা। আৰু কেইটামান আছে, মই বহুত যে হাৰ্ড বনাই দিছোঁ সেনেকুৱাও নহয়, ঠিক আছে? তোমালোকে আৰামছে এইখিনি পাৰিবা। আৰু এনেকুৱাকৈ প্ৰেক্টিচ কৰি গৈ থাকিলে লাহে লাহে তোমালোকে ক্লাছ 10ৰ যি বৰ্ড এক্সামিনেশ্যন হ'ব 9, 10ৰ, সেই তাতো তোমালোকে আৰামছে ভালকৈ এটা ভাল মাৰ্কছ এটা স্ক্ৰল কৰিব পাৰিবা। চ' আজিৰ ভিডিঅ'টোত ইমানলৈকে, বাই বাই। আৰু তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টোত এটা কমেণ্ট, লাইক, ছাবস্ক্ৰাইব কৰা নাই, চ' প্লিজ কৰি ল'বা। বহুত টাইম লাগে এইখিনি বনাবলৈ আৰু বহুত সময়ো লাগে। চ' আজিৰ ভিডিঅ'টোত ইমানলৈকে, বাই বাই, টেক কেয়াৰ।